অশোক সিংহালে ফ্ৰড তেখেত এজন বেপাৰী তেখেত আমাৰ অসমৰ মানুহ নহয় তেখেত অসমৰ কি চিন্তা কৰিব তেখেতে আজি গুৱাহাটীত আমাৰ খিলঞ্জীয়া ভূমিপুত্ৰ উচ্ছেদ কৰি তেখেতে মাটি দখল কৰি আছে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছে মই আজি নিৰ্বাচন বতৰত আজি আপোনালোকক লগ পাই মই সুখী হৈছো মই এজন দুধনৈ 15 নং ST দুধনৈ সমষ্টিৰ ভোটাৰ পাৰ্টি ইণ্টাৰনেশ্যনেলৰ মই এজন প্ৰাৰ্থী গতিকে আমাৰ মূল যিটো ইস্যু হ'ল আমাৰ ভোটাৰশ্বিপ যেহেতু 18 বছৰৰ পৰা 100 বছৰ জীয়াই থকালৈ ভোট দিয়াৰ বিনিময়ত ভোটাৰ পাট্টা পাব লাগে যিটো দেশৰ জনমূৰি আয় সেই জনমূৰি আয়ৰ আধাংশ ভোটাৰ পাট্টা 11,900 টকা ভোটাৰসকলৰ অধিকাৰ ঠিক তেনেধৰণে দ্বিতীয় ইস্যু হ'ল আমাৰ শিক্ষা চাওক আজি অসমত শিক্ষাৰ যিটো ব্যৱস্থা ই অতি নিম্নগামী হৈছে কাৰণ আজি চৰকাৰী বিদ্যালয়বিলাক বন্ধ কৰি আজি ব্যক্তিগত যিবিলাক স্কুল আছে এইবিলাক চলি আছে আমি জানো যে চৰকাৰে ব্যক্তিগত স্কুলবিলাক ৰাষ্ট্ৰীয়কৰণ কৰিব লাগে আৰু যিবিলাক বন্ধ হৈ গৈছে প্ৰাথমিক বিদ্যালয় ঠিক তেনেকুৱা হাই মাদ্ৰাসা এইবিলাক স্কুল পুনৰ জীৱিত কৰিব লাগে আৰু ইয়াত যিমানখিনি শিক্ষকৰ দৰকাৰ ইয়াৰ ব্যৱস্থা চৰকাৰে ল'ব লাগে 3 নম্বৰ ইস্যু হ'ল আমাৰ স্বাস্থ্য আজি দুখীয়া যেতিয়া ৰোগত ভোগে তেতিয়া আমি অসুবিধা ভোগ কৰি আছো কি কাৰণত আজি আমাৰ যিবিলাক প্ৰাথমিক চিকিৎসালয় আছে এই চিকিৎসালয়বিলাকত আজি MR কৰাৰ কাৰণে কোনো মেচিন নাই ঠিক তেনেকুৱা বিচনা নাই ডক্টৰ নাই ঔষধৰ যোগান নাই গতিকে দুখীয়া মানুহৰ কাৰণে প্ৰাথমিক চিকিৎসালয়বিলাকত ইয়াৰ ব্যৱস্থা কৰিব লাগে আৰু ইয়াৰ ওপৰত আমাৰ ভোটাৰ পাৰ্টি গুৰুত্ব দিব 4 নম্বৰ হ'ল रोजगार আজি দেশখনত শিক্ষিত যুৱচামসকলে বহিৰাজ্যলৈ যাব লগা হৈছে